মাছৰ বজাৰত সিন্ডিকেট ৰাজ বন্ধ কৰক মাছৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক এটাৰ পাছত আন এটা অভিযোগেৰে উত্তাল নগাঁৱৰ বৰবজাৰ স্থিত পাইকাৰী মাছৰ বজাৰ এইবাৰ নগাঁৱৰ বৰবজাৰত থকা পাইকাৰী মাছৰ বজাৰত চূড়ান্ত অনিয়মৰ অভিযোগ নিজৰ খেয়াল খুচিমতে তিনি অসাধু মৎস্য ব্যৱসায়ীয়ে চালানী মাছৰ পাইকাৰী বজাৰ দখল কৰি থকাৰ উত্থাপন হৈছে অভিযোগ চালানী মাছৰ সিন্ডিকেট চলোৱাৰ অভিযোগ উঠিছে জনৈক মাইনুল ইনামুল আৰু ৰমেশ নামৰ তিনি ব্যৱসায়ীৰ বিৰুদ্ধে যাৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে খুচুৰা ব্যৱসায়ীসকল চৰা দামত মাছ ক্ৰয় কৰিবলগীয়া হৈছে সাধাৰণ জনতাই চালানী মাছৰ সিন্ডিকেট আৰু চালানী মাছৰ পাইকাৰী দামক লৈ হোৱা অনিয়মৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে প্ৰতিবাদ পূৰ্বতে মাছৰ পাইকাৰী বজাৰত হোৱা অনিয়ম অনীতিৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হোৱাৰ সমান্তৰালভাৱে সাব্যস্ত হোৱা প্ৰতিবাদত উপায়ন্তৰ হৈ বুধবাৰে দীৰ্ঘদিনৰ মূৰত চালানী মাছ নিলামত বিক্ৰী কৰাবলৈ বাধ্য হয় সিন্ডিকেটৰ খলনায়ক কেইজনে পিছে চালানী মাছৰ এই নিলাম প্ৰক্ৰিয়াটো তিনি ব্যৱসায়ীয়ে অনিয়ম সংঘটিত কৰি মুনাফা লুটাৰো অভিযোগ উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী কাৰোৰে ময়মতালিৰে নচলিব বজাৰ মাছৰ নিলামকে আদি কৰি বজাৰ চলিব কেৱল মাত্ৰ বৰবজাৰ পাইকাৰী মৎস্য ব্যৱসায়ী সন্থাৰ নিজস্ব নীতি নিয়মৰ মাজেৰে এজন ব্যক্তিৰ নাম লৈছে আৰু বহু মানুহ জড়িত আছে বুলি গম পাইছোঁ তেখেতসকলৰ ময়মতালিত এই বজাৰখন নচলিব এই বজাৰখন চলিব 1990 চনত ৰেজিষ্টাৰ্ড হোৱা আপোনালোক পঞ্জীয়নকৃত নগাঁও বৰবজাৰ পাইকাৰী মৎস্য ব্যৱসায়ী সন্থাৰ দ্বাৰা এই সন্থাটোৰ নিজস্ব নীতি নিয়ম আছে সেই নীতি নিয়মক বিধ্যাংগুষ্ট দেখাই কোনোবাই যদি তেখেতসকলে নিজস্ব ধৰণৰে ইয়াত অকশ্যন কৰে আজি অকশ্যন কৰিছে বুলি আমি গম পাইছোঁ 1990 চনৰ পাছত বহু বছৰ অকশ্যন হৈছিলে ফলশ্ৰুতিত পিছত নোহোৱা হ'ল বিয়লি বেলা ইয়াতে দামৰ তেখেতসকলে নিৰিখ নিৰ্ধাৰণ কৰে পুৱা বেলা আপুনি চিন্তা কৰক পুৱা বেলা যদি খুচুৰা বিক্ৰেতা এজনে ইয়াৰ পৰা হোলচেলাৰ পাইকাৰীৰ পৰা মাছটো লৈ গৈ আবেলি তেওঁ গম পায় যে সেই মাছটোৰ নিৰিখ 300 টকা ধাৰ্য কৰিছে তেওঁ যদি এজন গ্ৰাহকক 220 টকাত বিক্ৰী কৰি আহিলে তেনেহ'লে 80 টকা তেখেতে লোকচান খালে আৰু সেই 80 টকাটো পিছদিনাখন আপোনাৰ মোৰ দৰে সৰ্বসাধাৰণৰ মূৰত টাঙুন মাৰি পেলাই তেখেতসকলে ল'ব সেয়েহে আমি খুচুৰা ব্যৱসায়ীসকলৰ লগত আমাৰ ক্ৰেতাসকল আমাৰ গ্ৰাহকসকল আমি জড়িত হৈ আছোঁ সেয়েহে খুচুৰা ব্যৱসায়ীসকলক যাতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ এই বজাৰখনৰ দ্বাৰা হয় 4-5 জন ব্যৱসায়ীৰ ময়মতালিৰ দ্বাৰা যাতে এই বজাৰখন নিয়ন্ত্ৰণ হ'ব নালাগে কাৰণ এই বজাৰখনৰ পৰা মধ্য অসমৰ বহু জিলালৈকে অন্ধ্ৰপ্ৰদেশৰ পৰা অহা মাছ ৰপ্তানি হয় এই বজাৰত কিন্তু লাখ লাখ কোটি কোটি টকাৰ এটা ব্যৱসায় চলে সেয়েহে যাতে এই ব্যৱসায়ৰ পাকচক্ৰত গৈ খাটি খোৱা থলুৱা জনগণ বঞ্চিত হ'ব নালাগে আগন্তুক এটা বিহু আহি আছে ইয়াত লোকেল মাছৰ বহুখিনি প্ৰচলন হয় বহু স্থানীয় মানুহে ইয়াতে মাছ বিক্ৰী কৰে নিজৰ পুখুৰীৰ পৰা সেই মাছৰ বিক্ৰেতাসকলেও যাতে উচিত দাম পায় প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে নগাঁও পাইকাৰী মৎস্য বজাৰখন নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ মীন আৰু যোগান বিভাগৰ লগতে খাদ্য সুৰক্ষা বিভাগকো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ দাবী তুলিছে AJYCPৰ নগাঁও জিলাৰ সমিতিয়ে আমি আজি সভাপতি মহোদয় ইয়াতে আছে বুলি গম পাইছোঁ তেখেতকৰ লগতো আমি বাৰ্তালাপ কৰিম সাধাৰণ সম্পাদকৰ লগতে যিখন গভৰ্ণিং বডি আছে এই গভৰ্ণিং বডিখনৰ লগত কিন্তু এই বজাৰখনৰ ভৱিষ্যতটো যুক্ত হৈ আছে চাওক 4-5 জন মানুহেতো এখন ইমান ডাঙৰ বজাৰ কণ্ট্ৰল কৰিব নোৱাৰে এই বজাৰখন সম্পূৰ্ণ নিয়মত আহক তেখেতসকলৰ নিজৰ মাজত যিবোৰ খাম খেয়ালি আছে তেখেতসকলৰ সাংবিধানিকভাৱে সেইবোৰ আঁতৰাই শক্তিশালী কৰক আৰু ইয়াকে আপোনালোকৰ সংবাদ মাধ্যমেৰে দাবী জনাই আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি পুৱা বেলাই আহি পুৱা 6 বজাৰ পৰা আমি মাছৰ বজাৰখন নিৰীক্ষণ কৰিছোঁ ইয়াতে কিন্তু আজি বহুখিনি আমি নীতি নিয়ম দেখা পাইছোঁ তেখেতসকলে কাগজ পেন কাগজ লৈ তেখেতসকলে কিছুমান হিচাপ নিকাচ কৰি থকাও আমি দেখা পাইছোঁ কিন্তু সেই নিয়মবোৰ আজিৰ কাৰণেই হ'ব নেকি আমি মীন বিভাগক প্ৰশ্ন সুধিছোঁ আমি খাদ্য সুৰক্ষা ফুড ছেফটি বিভাগক প্ৰশ্ন সুধিছোঁ আমি এনেকুৱালৈকে দেখা পাইছোঁ ইয়াতে মাটিত পৰি ৰোৱা বৰফ দাঙি পেলাই তুলি পেলাই সেইবোৰ আকৌ মাছত দি দিয়া হৈছে ইয়াত ফুড ছেফটি বিভাগৰ কোনো কাম নাই নেকি খাদ্য সুৰক্ষা বিভাগটো কি বগা হাতীত পৰিণত হৈছে নেকি মীন বিভাগৰ কি কৰণীয় আছে এই মাছসমূহ যেতিয়া অন্ধ্ৰপ্ৰদেশৰ পৰা অহা হয় ইয়াৰটো বেপাৰীসকলে সেইবোৰ কিনি আনিছে কিন্তু সেইবোৰ গুণাগুণ কোনে নিৰীক্ষণ কৰিব সেই মাছটো খাবৰ যোগ্য নে অযোগ্য সেইবোৰ মীন বিভাগে নিৰীক্ষণ কৰিব